हेलो फ्रेंड्स मैं तुम्हारे स्वागतम जनाइছো मोर चैनल एमपी एकाडेमी आमी बेसी टाइम वेस्ट नकराके मैं स्टार्ट करिছো जे आमी लास्ट पढि आइसिलो हिस्टोरिकल बैकग्राउंड्स ऑफ इंडियन पॉलिटी। ठीक है, हिस्टोरिकल बैकग्राउंड्स ऑफ इंडियन पॉलिटी आमी बोर्ड्स एक्ट देखिलो, लॉ देखिलो है, रेगुलेटिंग एक्ट देखिलो है ना। एतिया आमी आहि पाइছো हि गवर्नमेंट ऑफ इंडिया एक्ट 1858। गवर्नमेंट ऑफ इंडिया 1858 स्टार्ट करा आगते आमी अलपमान पिछले गई एटा कथा तुम्हारे जस्ट एटा यार एक्ट रिक्वायरमेंट नाइ बाट तेतिया तुम्हारे जानि थला ভাল। ओके जस्ट मैं एटा फ्लैशबैकत गइसु जेतिया मैं हिस्टोरिकल बैकग्राउंड स्टार्ट करिसिलु मैं तुम्हारे एटा कथा কৈছিলো जे 1600 ब्रिटिश आहिसिले टिल 1857 एखिनि एक्ट की बुली कय ईस्ट इंडिया एक्ट कंपनी रूल ईस्ट इंडिया एक्ट कंपनी रूल बुली कय जाय बिकज एखिनि एक्ट ईस्ट इंडिया कंपनी थाकुते एखिनि एक्ट उलाइसिले। ठीक আছে, एखिनि एक्ट ईस्ट इंडिया कंपनी कंट्रोल কৰিবলৈ উলিয়াইছিলে। फ्रेंड्स एतिया की हल नेक्स्ट टू आमी नेक्स्ट टू मानसिल 1858 टू 1947। ठीक আছে, एखिनित की आছিলে क्राउन रूल। क्राउन रूल माने ब्रिटिश गवर्नमेंट रूल। क्राउन माने आमार जेनेके प्रेसिडेंट থাকে तेनेके ब्रिटिशत क्राउन থাকিছিলে, ब्रिटेনত क्राउन आছিলে। ठीक আছে, तो क्राउन रूल चलिছিলে। केले क्राउन रूल चलिছিলে 1857 ईस्ट इंडिया कंपनी तो खत्म करी ब्रिटिश गवर्नमेंटे इंडिया निजर रेगुलेशन चलाइছিলে। ठीक है, ईस्ट इंडिया कंपनी तो खत्म हो गइছিলে तार पिছত ब्रिटिशर रूल आहिছিলে, ब्रिटिश गवर्नमेंटर रूल आहिছিলে। हेतु काने एतु क्राउन रूल बुली कोৱা যায়। आमी एतिया ईस्ट इंडिया कंपनी बा कंपनी रूल खत्म करिलु, एतिया आमी क्राउन रूल पढिम। क्राउन रूलत की हल ठीक আছে, हेतु काने মই এটা बस फ्लैशबैकत অকমান গলো জাস্ট এটু কথা জানাবৰ কাৰণে যে আমাৰ ব্রিটিশ ईस्ट इंडिया कंपनी रूल खत्म হল। এতিয়া আমি স্টার্ট কৰিম ক্রাউন रूल। ঠিক আছে, ক্রাউন रूलत सबतके प्रथम जोंटु एक्ट আহিছিলে এটো गवर्नमेंट ऑफ इंडिया एक्ट 1857। सो এতিয়া আমি गवर्नमेंट ऑफ इंडिया एक्ट 1857 পঢ়িম। এটো কেতিয়া আহিছিলে सबतके प्रथम एक्ट टू केতিয়া আহিছিলে जस्ट आफ्टर 1857। 1857 की হৈছিলে रेवल्ट्स माने सिपाही विद्रोह। ठीक আছে, सबरे মনত আছে सिपाही विद्रोह 1857 হৈছিলে। ओके 1857 যে सिपाही विद्रोह হৈছিলে জাস্ট अंग्रेज जो ब्रिटिश गवर्नमेंट आছিলে, जो ब्रिटिश गवर्नमेंट আছে তেওঁলোকে যেনে তেনে এই ৰেভল্টৰ ওপৰত কন্ট্ৰোল কৰে। ঠিক আছে, যেনে তেনে এই ৰেভল্টৰ ওপৰত কন্ট্ৰোল কৰে। तार पिছত ब्रिटिश गवर्नमेंटे चिंता करे जे ए रेवल्टू होल कियो होबलिगा पहिले सिपाही विद्रोहটো कियो होबलिगा पहिले এনেকুৱা এটা ডাঙৰ আন্দোলন কিয় होबलिगा पहिले। ठीक আছে, ब्रिटिश गवर्नमेंटे एतु चिंता करे। तार पिছত चिंता करी एटी এটা কথা বুজি পায় যে ईस्ट इंडिया कंपनीয়ে ভালকে রুল কৰিব পৰা নাই বা ভালকে কন্ট্ৰোল কৰিব পৰা নাই। ठीक আছে, বা ভালকে এটা গভর্নমেন্ট দিব পৰা নাই, ভাল গভর্নমেন্ট দিব পৰা নাই। ঠিক আছে, কি বুজিলে যেতিয়া হেতে চিন্তা কৰিলে ব্রিটিশ গভর্নমেন্টে চিন্তা কৰিলে যে এই ৰেভল্টটো কিয় আহিলে কেনেকে আহিলে। ঠিক আছে, কিয় আহিবলগীয়া সিচুৱেশনস পৰিলে তেতিয়া হেতে এটো কথা গম পালে যে ईस्ट इंडिया कंपनीয়ে ভালকে রুল কৰিব পৰা নাই, ईस्ट इंडिया कंपनीয়ে গভর্নমেন্টটো ভালকে কন্ট্ৰোল কৰিব পৰা নাই, ईस्ट इंडिया कंपनीয়ে ইন্ডিয়াৰ মানুহক এটা ভাল গভর্নমেন্ট দিব পৰা নাই। ठीक আছে, তিনটা চাৰিটা কথা তেহেঁত চিন্তা কৰি তিনটা চাৰিটা কথা কনক্লুজনত আহি পালেহি তেওঁলোক। ঠিক আছে, তাৰ পিছত এতিয়া এটা ইণ্ডিয়া ভাল গভৰ্নমেন্ট দিবৰ কাৰণে এহেঁতি এই এক্টটো আনিছিলে। ইণ্ডিয়াক এটা গুড গভৰ্নমেন্ট দিবৰ কাৰণে এই গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1858 টো আনিছিলে। ঠিক আছে না, 1858 টো আনিছিলে। ইমানটো বুজি পালা।
1858 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টটো কিয় আহিছিলে এটা ইণ্ডিয়াৰ মানুহখিনিক এটা ভাল গভৰ্ণমেণ্ট দিবৰ কাৰণে এটা ৰেছপন্সিবল গভৰ্ণমেণ্ট দিবৰ কাৰণে ঠিক আছে এই এক্টটো আহিছিলে এটা এই এক্টটো আণ্ডাৰত কি হৈছিলে কি চেঞ্জেছ হৈছিলে সেইটো আমি প্ৰথমত ইষ্ট ইণ্ডিয়া কোম্পানী খতম কৰিলে সবতকৈ প্ৰথমত ইষ্ট ইণ্ডিয়া কোম্পানী খতম কৰিলে ঠিক আছে সবতকৈ প্ৰথমত ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে ক্লোজ কৰি দিলে তাৰপিছত যোনটো ইষ্ট ইণ্ডিয়া কোম্পানী খতম হৈ গ'ল যদি তাৰ যোনটো ডাবল গভৰ্ণমেণ্ট চলি আছিলে আণ্ডাৰ ইষ্ট ইণ্ডিয়া কোম্পানী ডাবল গভৰ্ণমেণ্ট চলি আছিলে যদি ডাবল গভৰ্ণমেণ্ট কোনোবাই বুজি পোৱা নাই পিছৰ ভিডিঅ'টো প্লিজ চাই লওক ঠিক আছে এইটো এটা অলপ সৰু মোৰ টপিক যদি মই এক্সপ্লেইন কৰিবলৈ যাওঁ ইয়াতে 5-10 মিনিট আৰু লাগি যাব যদি এতিয়াও কোনো বুজি পোৱা নাই প্লিজ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই ডাবল গভৰ্ণমেণ্টৰ ওপৰত এটা স্পেচিয়েল ভিডিঅ' বনাই দিম ঠিক আছে ডাবল গভৰ্ণমেণ্টটো ক্লোজ ঠিক আছে দুটা বস্তু ক্লোজ হৈ গ'ল এটা ইষ্ট ইণ্ডিয়া কোম্পানী ক্লোজ হৈ গ'ল ইষ্ট ইণ্ডিয়া কোম্পানী এটা ক্লোজ হৈ গ'ল ডাবল গভৰ্ণমেণ্টটো ক্লোজ হৈ গ'ল এতিয়া এই ডাবল গভৰ্ণমেণ্টৰ জাগাত কণ্ট্ৰল কৰিবলৈ এটা বেলেগ অৰ্গেনাইজেশ্যন এষ্টাব্লিছ কৰিলে ঠিক আছে এতিয়া ডাবল আগতে কি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক ডাবল গভৰ্ণমেণ্টে কণ্ট্ৰল কৰি আছিলে পলিটিকেল এফেয়াৰ্ছ এণ্ড মিলিটাৰী এফেয়াৰ্ছ বেলেগে বিজনেছ এফেয়াৰ্ছ বেলেগে চাই আছিলে ঠিক আছে এতিয়া কণ্ট্ৰল কৰিবৰ কাৰণে ডাবল গভৰ্ণমেণ্টৰ জেগাত ইণ্ডিয়াৰ এডমিনিষ্ট্ৰেটিভটো কণ্ট্ৰল কৰিবৰ কাৰণে এটা বেলেগ অৰ্গেনাইজেশ্যনছ অফ ফৰ্মেশ্যনছ কৰিলে যাক কয় ছেক্ৰেটাৰী অফ ষ্টেট বুজি পালা এতিয়া আমাৰ দুটা বস্তু ক্লোজ হৈ গ'ল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ইষ্ট ইণ্ডিয়া কোম্পানী আণ্ডাৰ যোনটো ডাবল গভৰ্ণমেণ্ট চলাই আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী সেইটো ক্লোজ হৈ গ'ল ঠিক আছে এতিয়া ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন কোনে চলাব ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন চলাবৰ কাৰণে এটা নতুন অৰ্গেনাইজেশ্যন ফৰ্মেশ্যনছ কৰিলে যাক কয় ছেক্ৰেটাৰী অফ ষ্টেট ঠিক আছে ছেক্ৰেটাৰী অফ ষ্টেটে কি কৰিব ইণ্ডিয়ান এডমিনটো চলাব বা ইণ্ডিয়ান এডমিনটো কণ্ট্ৰল কৰিব ছেক্ৰেটাৰী অফ ষ্টেট আছিলে কোন এজন ব্ৰিটিছ কেবিনেটৰ মেম্বাৰ আছিলে বা ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ মেম্বাৰ আছিলে ঠিক আছে ব্ৰিটিছ কেবিনেটৰ মেম্বাৰ আছিলে ঠিক আছে কোন ব্ৰিটিছ কেবিনেটৰ মেম্বাৰ আছিলে ওকে এখেতক এছিষ্ট কৰিবৰ কাৰণে 15 মেম্বাৰ 15জন মানুহৰ এটা কাউন্সিল বা এটা এডভাইজৰী দিলে এটা কাউন্সিল দিলে 15 মেম্বাৰ এটা কাউন্সিল আছে এখেতক এছিষ্ট কৰিবৰ কাৰণে হেল্প কৰিবৰ কাৰণে এটা সবতকৈ ইম্পৰ্টেণ্ট কথা যোনজন ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ ষ্টেট আছিলে এইজনৰ নামটো কি আছিলে ফাৰ্ষ্ট ঠিক আছে নামটো কি আছিলে লৰ্ড ষ্টেনলি MCQত আহিব প্লিজ নোটেড লৰ্ড ষ্টেনলি ইজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ ষ্টেট ঠিক আছে ইমানটো বুজি পালা আৰু এটা ইম্পৰ্টেণ্ট চেঞ্জ হৈছিলে যোনজন গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া যোনজন আগৰবাৰ চলি আহিছিলে সেইজন চেঞ্জ কৰি ভাইসৰয় বনাই দিলে মানে একো ইম্পৰ্টেণ্ট কাম কৰা নাই জাষ্ট পোষ্টটো চেঞ্জ কৰি দিছে নামটো চেঞ্জ কৰি দিছে ঠিক আছে না গভৰ্ণমেণ্ট জেনেৰেল অফ ইণ্ডিয়া চলি আহি আছিলে এতিয়ালৈকে আণ্ডাৰ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে এতিয়া সেই নামটো চেঞ্জ কৰি পানি ভাইসৰয় বনাই দিলে ওকে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া নামটো চেঞ্জ কৰি পিনি ভাইসৰয় বনাই দিলে এতিয়া ফাৰ্ষ্ট ভাইসৰয় অফ ইণ্ডিয়া কোন আছিলে এইটো লিখি থবা MCQ ঠিক আছে লৰ্ড ক্যানিং ঠিক আছে লৰ্ড ক্যানিং প্ৰথম ছেক্ৰেটাৰী অফ ষ্টেট কোন আছিলে লৰ্ড ষ্টেনলি এণ্ড ফাৰ্ষ্ট ভাইসৰয় কোন আছিলে লৰ্ড ক্যানিং ঠিক আছে এতিয়া শুনা শৰ্টকাটত ইমানটো সব বুজি পাই গ'লা গভৰ্ণৰ জেট কি তিনটা চাৰিটা কাম হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী খতম এটা বেলেগ অৰ্গেনাইজেশ্যন ফৰ্মেশ্যন হ'ল যাটো কয় ছেক্ৰেটাৰী অফ ষ্টেট কোন আছিলে ব্ৰিটিছ মেম্বাৰ আছিলে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ এজন মেম্বাৰ আছিলে তেখেতক এছিষ্ট কৰিবৰ কাৰণে 15 মেম্বাৰ এটা এডভাইজৰী বা কাউন্সিল এটা দিছিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ নামটো চেঞ্জ কৰি পিনি ভাইসৰয় বনাই দিলে ঠিক আছে এতিয়া গুড গভৰ্ণমেণ্ট কেনেকৈ হ'ল গুড গভৰ্ণমেণ্ট ৰেছপন্সিবল গভৰ্ণমেণ্ট কেনেকৈ হ'ল শুনা এইজন ভাইসৰয়
ভাইসরয় আছিলে ইন্ডিয়ার ঠিক আছে সেক্রেটারি অফ স্টেট ব্রিটেন ঠিক আছে ক্রাউন ব্রিটেনত থাকে ক্রাউন ব্রিটেনত থাকে এতিয়া এইজন মানুহ ডাইৰেক্টলি ৰেসপন্সিবল হয় এইজন মানুহ ওপৰত এস ইণ্ডিয়াৰ যিমান খা খবৰ আছে সব এখেতক দি থাকে এখেতে ডাইৰেক্টলি এখেতক দি থাকে আৰু এখেতে আকৌ এখেতক কয় এখেতে এপ্লাই কৰে সব ৰুল ঠিক আছে মানে সিজনে সিজন লগত ইণ্টাৰলিংক বনাই দিছিলে সবে সব কথা গম পোৱা যায় ইয়াত ইণ্ডিয়াত কি চলি আছিলে ক্ৰাউনেও গম পায় ক্ৰাউনে কাক সুধিব এটা প্ৰপাৰ চেইন বনাই দিছিলে সুধিবৰ কাৰণে ক্ৰাউনে যদি কিবা সুধিবলগীয়া সেক্ৰেটাৰী অফ ষ্টেটক সুধিব সেক্ৰেটাৰী অফ ষ্টেটে যদি সুধিবলগীয়া আকৌ ভাইসৰয় কৰিব ভাইসৰয় আৰু যিমান অফিচিয়েল অফিচাৰ থৈ দিছিলে তেখেতলোকক সুধিব এটা প্ৰপাৰ চেইন বনাই দিছিলে মানে ৰেসপন্সিবল গভৰ্ণমেণ্ট বনাই দিছিলে ঠিক আছে এই টপিকটোত আৰু এটা ইম্পৰ্টেণ্ট কথা আছে এই টপিকটোত আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা আছে কুইন প্ৰক্লেমেশ্যন কি বস্তু সেইটো এবাৰ আমি জানি লওঁ ঠিক আছে কুইন প্ৰক্লেমেশ্যনটো জনাটো বহুত ইম্পৰ্টেণ্ট কথা ঠিক আছে কুইন প্ৰক্লেমেশ্যন কি বস্তু এতিয়া 1858 আগলৈকে ইষ্ট ইণ্ডিয়া কোম্পানী চলি আহিছিলে 1858 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহি গ'ল এতিয়া মানুহবোৰৰ মনত বহুত চিন্তা হৈ গ'ল যে কি চেঞ্জেছ আহিলে কি চেঞ্জেছ নাই অহা এতিয়া যোনটো ইষ্ট ইণ্ডিয়া কোম্পানীত কিছুমান ইণ্ডিয়ান মানুহে কাম কৰি আছিলে তেহেঁতৰ জববোৰ কি খতম হৈ যাব নেকি ইষ্ট ইণ্ডিয়া কোম্পানীত মিলিটাৰীত মানুহ কাম কৰি আছিলে ইণ্ডিয়া মানুহ কাম কৰি আছিলে সেইবোৰ কি খতম হৈ যাব নেকি বহুত প্ৰিন্সি ষ্টেট মানে প্ৰিন্সি ষ্টেটে ইয়াৰ লগত ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত বহুত এগ্ৰিমেণ্ট চাইন কৰি থোৱা আছিলে সেইবোৰ কি খতম হৈ যাব নেকি সেইবোৰ বহুত মানুহৰ মনত বহুত চিন্তা আছিলে ঠিক আছে তো এই চিন্তাবোৰ দূৰ কৰিবৰ কাৰণে কুইন ভিক্টোৰিয়াই এটা দৰবাৰ এখন সভা এৰেঞ্জ কৰিলে দৰবাৰ মানে সভা এৰেঞ্জ কৰিলে ক'ত এৰেঞ্জ কৰিলে এলাহাবাদত সভা এখন এৰেঞ্জ কৰিলে এলাহাবাদত কেতিয়া এৰেঞ্জ কৰিলে ডেট 1 নৱেম্বৰ 1858 ঠিক আছে 1 নৱেম্বৰ 1858 এই সভাখনত কি হৈছিলে ভাইসৰয়ে এনাউন্সমেন্ট কৰিছে ইন বিহাফ অফ কুইন ভিক্টোৰিয়া ঠিক আছে ইন বিহাফ অফ কুইন ভিক্টোৰিয়া কোন আছিলে সেইটো সময়ত ব্ৰিটেনৰ কুইন আছিলে মানে কুইন ভিক্টোৰিয়া এনাউন্সমেন্ট নাই কৰা ভাইসৰয় এনাউন্সমেন্ট কৰিছে ইন বিহাফ অফ কুইন ভিক্টোৰিয়া কি এনাউন্সমেন্ট কৰিছিলে যে ইয়াত কি হ'ব এই এক্টটোত কি চেঞ্জেছ আহিছে এক্টটো ৰিলেটেড সব কথা এনাউন্সমেন্ট কৰিছে এটোকে কয় কুইন প্ৰক্লেমেশ্যন ঠিক আছে মই আশা কৰিছো তোমালোকে যে বুজি পাইছা আজি আমাৰ এই ক্লাছটো এখিতে খতম আশা কৰিছো ভালকৈ বুজি পাইছা তোমালোকৰ এই ভিডিঅ'টো ইম্পৰ্টেণ্ট লাগিছে সাবস্ক্ৰাইব কৰিবা যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট নাই লগা সাবস্ক্ৰাইব নকৰিলে একো নাই বাছ শ্বেয়াৰ জৰুৰ কৰিবা বিকজ এইটো ভিডিঅ' হয়তো তোমালোকৰ কাৰণে দৰকাৰ নাই বাট বেলেগ কাৰোবাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে সো প্লিজ শ্বেয়াৰ জৰুৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ লগত ঠিক আছে থ্যাংক ইউ